ফাইনেলি SLPRB ৱেবছাইটত বহুত বেছি ভাল খবৰ আহি গ'ল AB UB কেণ্ডিডেটখিনিৰ কাৰণে তেওঁলোকৰ ৰিটেন এক্সামিনেশ্যন আৰু তেওঁলোকৰ এডমিট কাৰ্ডক লৈ অফিচিয়েল নটিফিকেশ্যন আহি গ'ল মই নটিছখন ডাউনলোড কৰিছোঁ কিছু সময়ৰ আগতে আহিছে বহুত বেছি ভাল খবৰ যিহেতু আমাক 12 তাৰিখে কাট অফ লিষ্ট মুকলি কৰি দিয়া হৈছিল আৰু ইয়াত 13 তাৰিখে দেখুৱাই দিয়া হৈছে নটিছখন আহিছে বুলি আচলতে 13 তাৰিখে অহা নাই আজি আহিছে নটিছখন বাৰু যি কি নহওক এইখিনি পোষ্টৰ যিহেতু আমাৰ ৰিটেন এক্সামিনেশ্যন হ'বলৈ বাকী আছিল AB UB বা AP আৰু বটমেন এনেকুৱা বহুকেইটা বিভাগৰ আৰু তেওঁলোকৰ এতিয়া ৰিটেন এক্সামিনেশ্যন ডেট বা এডমিট কাৰ্ডৰ ডেট আহি গ'ল SLPRB ৱেবছাইটত অফিচিয়েল নটিফিকেশ্যনত বহুত বেছি ভাল খবৰ 23 মাৰ্চত হ'ব তেওঁলোকৰ ৰিটেন এক্সামিনেশ্যন এইটো দেখিছে 23/3/2025 23 মাৰ্চত হ'ব তেওঁলোকৰ ৰিটেন এক্সামিনেশ্যন আৰু এডমিট কাৰ্ড ডাউনলোড হ'ব 11টা বজাত 17/3/2025 অৰ্থাৎ 17 তাৰিখ সোমবাৰে তেওঁলোকৰ এডমিট কাৰ্ড ডাউনলোড হ'ব আৰু তেওঁলোকে এডমিট কাৰ্ড ডাউনলোড কৰিবৰ বাবে তেওঁলোকে এপ্লিকেশ্যন নম্বৰ আৰু ডেট অফ বাৰ্থ দিয়ে তেওঁলোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব গতিকে বহুত বেছি ভাল খবৰ আহি গ'ল যিকেইজন বা যিমানখিনি কেণ্ডিডেট ৰিটেন এক্সামিনেশ্যনটোৰ বাবে কাট অফ লিষ্টৰ অন্তৰ্ভুক্ত হৈছিল তেওঁলোকৰ কাৰণে ইতিমধ্যে গুড বা ভাল নিউজ আহি গ'ল যে SLPRB ৱেবছাইটত AB UB বা AP আৰু যিমানখিনি পোষ্ট আছিলে বটমেন ইয়াত কমিউনিকেশ্যন AP আৰু এনেকুৱা ধৰণৰ পোষ্ট দেখিছে গ্ৰেড 3 আণ্ডাৰৰ চিভিল ডিফেন্স বা এইখিনি গোটেইখিনি পোষ্টৰ যিহেতু কম্বাইন কৰি যিহেতু এটা ৰিটাৰ্ণ এক্সামিনেশ্যন পাতিব 23 মাৰ্চত 17 তাৰিখে দিব তেওঁলোকৰ এডমিট কাৰ্ড এইটোৱে আছিল অফিচিয়েল আপডেট আজিৰ তাৰিখত গতিকে ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰা 23 তাৰিখলৈ আৰু যিহেতু বেছি দিন সময় নাই আৰু বাকী যিমানখিনি কেণ্ডিডেটে ভাবি আছিলে ছেকেণ্ড লিষ্ট অহা নহাৰ সম্পৰ্কত এতিয়া অফিচিয়েলিভাৱে যিহেতু কোনো ধৰণৰ ছেকেণ্ড লিষ্টক লৈ একো নটিফিকেশ্যন আপডেট দিয়া নাই যদি ছেকেণ্ড লিষ্টক লৈ যদি কিবা আপডেট দিয়া নিশ্চয় জনাব চেষ্টা কৰিম কিন্তু আজিৰ তাৰিখলৈকে ছেকেণ্ড লিষ্টক লৈ কোনো ধৰণৰ SLPRB একো নটিচ জাৰি কৰা নাই বা একো ক্লিয়াৰিফিকেশ্যন দিয়া নাই বাৰু যি কি নহওক ছেকেণ্ড লিষ্ট অহা নহাৰ সন্দৰ্ভত সেইখিনি SLPRB বিবেচনা কৰিব আহে নাহে যদি আহে নিশ্চয় জনাব চেষ্টা কৰিম আৰু নাহিলে বা সেই বিষয়টোত ইমান বিশেষ একো নকওঁ কিন্তু তেওঁলোকৰ এক্সামটো হ'ব 23 মাৰ্চত বাকী এতিয়া আমাৰ যিটো এডমিট কাৰ্ড ডাউনলোড হ'ব 17 মাৰ্চত ভিডিঅ'টো যিমান পাৰা সিমান বেছি শ্বেয়াৰ কৰা বেছি দিন যিহেতু এক্সামলৈ টাইম নাই 23 মাৰ্চত হ'ব ৰিটেন এক্সামিনেশ্যন